নমস্কাৰ বন্ধুসকল। এইবাৰ 20 তাৰিখে হৈ যোৱা জুলাই মাহৰ 20 তাৰিখে হৈ যোৱা এটা PWD যে এটা ৰিজনিং এপ্টিটিউড এটা কুৱেশ্যন লৈ আহিছিলোঁ, এইটো উলিয়াব লাগে। ইয়াত দিছে 2, 7, 13, 21। ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব উলিয়াব লাগে। আমি প্ৰথমতে ইয়াত লিখি লওঁ 2, ইয়াৰ পৰা 2 কিমান গৈছে, 2 ইয়াৰ +5 হ'লে 7 হ'ল। নেক্সট আকৌ 6, 7 6 13। নেক্সট আকৌ 13 8 হৈছে, 13 8 21। নেক্সট এইটো কিমান হ'ব উলিয়াব লাগে। এটা কথা মন কৰিব, ইয়াতে +5 আহিছে ন, +5 অহাৰ লগে লগে এইটো 7 হৈ গ'ল। নেক্সট ইয়াতে 6 কেনেকৈ আহিল, ইয়াতে +5 আছে, মানে +5ৰ লগত আকৌ এটা 1 প্লাছ হৈ গ'লে 6 আহি গ'ল। নেক্সট 6ৰ লগত নেক্সট ইয়াতে আকৌ 6টো আহি গ'ল। এই 5টো ধৰি লওক, এই 5টো ধৰি লওক ইয়াতে আহি গ'ল। ইয়াতে 5 আহি +1 হ'লে 6 হৈ গ'ল। 6 হোৱাৰ কাৰণে 13 হৈ গ'ল। নেক্সট 6টো যদি ইয়াতে আহি যায়, 6ৰ লগত আকৌ ইয়াতে যদি 1 প্লাছ হৈছে 5ৰ লগত, ইয়াত নেক্সট 2 প্লাছ হ'ল। 2 প্লাছ হ'লে এইটো 8 হ'ব। 8 হোৱাৰ কাৰণে 13 8 21 হৈছে। নেক্সট এই 8টো আকৌ ইয়াতে আহি গ'ল, এইটো সংখ্যাৰ কাৰণে, এই সংখ্যাটোৰ কাৰণে। 8টো অহাৰ লগে ইয়াত যেনেকৈ 5ৰ লগত 1 প্লাছ হৈছিল, ইয়াত 2 প্লাছ হৈছিল, ইয়াত 3 প্লাছ হ'ব। তো 3 প্লাছ হ'লে 8 3 11। তো 11, এইটো ইয়াত 11 প্লাছ হ'ব ইয়াতে নেক্সটটোৰ কাৰণে। তো 11 প্লাছ হ'লে এইটো 32 হ'ব। এইটো এনচাৰ 32। কিন্তু এনচাৰত দিয়া আছে, এনচাৰত অপশ্যনত 30 আছে, 32 আছে, 29 আছে, 28 আছে। তো এইটো 32 এনচাৰটোহে হ'ব।